নমস্কাৰ মই জনাব খুজি আছোঁ যে আপোনালোকে অতি দুখেৰে জনোৱা হৈছে যে যোৱা 10-15 বছৰ ধৰি আমি দুধনৈ এপিডিচিএল অস্থায়ী বিদ্যুৎ কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। অৰ্থাৎ ফিক্স পে লিষ্ট বা 89 বেজৰ লিষ্টত আমাৰ দুধনৈ আউটসোর্স কৰ্মীৰ এজনো আউটসোর্স কৰ্মীৰ নাম নাহিল। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পাছত 2017 চনৰ একাউণ্ট বন্ধ হোৱা বুলি আমাক জনাইছে। তথাপিও লিষ্টত 5 মাহ বা 6 মাহ বা এবছৰ কাম কৰি থকা মানুহৰ নাম আহিছে। আমাৰ দুধনৈ সাব ডিভিজনৰ সৰ্বমুঠ ৭৫,000 কনজুমাৰ আছে। তাৰে ভিতৰত আউটসোর্স কৰ্মী আমি 60জন আউটসোর্স কৰ্মী আছোঁ। তাৰে পৰা আমি এটা লিষ্ট ওলাইছিল যে আমাৰ আউটসোর্স কৰ্মীৰ ফাৰ্ষ্ট লিষ্ট এটা 2023 চনৰ ডিসেম্বৰ মাহত ওলাইছে। তাৰে মাত্ৰ আমাৰ আউটসোর্স কৰ্মী 5জন মানুহৰে নাম আহিছে। তাৰপিছত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলোঁ। বিভাগীয় কৰ্তৃপক্ষই আমাক জনাইছে যে তহঁতৰ নামকেইটা আমাৰ সেকেন্ড লিষ্টত আহিব বুলি আমাক জনাইছিল। যোৱাকালি নহয় 29/1/2025 তাৰিখে যিটো লিষ্ট ওলাল সেকেন্ড লিষ্ট বুলি, সেইটো লিষ্টত মতে আমাৰ কোনো আউটসোর্স কৰ্মীৰ নাম নাই। এইখিনি কথা আমি ক'ব বিচাৰি আছোঁ যে আমাৰ বিভাগীয় কৰ্তৃপক্ষত ইমান বছৰ ধৰি আমি কাম কৰি থকা সত্ত্বেও যদি আমাৰ নাম নাহে, মানুহৰ 6 মাহ 1 বছৰ ধৰি কাম কৰি থকা মানুহৰ যদি নাম আহি যায়, আমাৰ নামটো কিয় নাহিল, আমি এইটো বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ নামসমূহ কিয় নাহিল বা কি হ'ল আমাৰ লগত। আমি এনেকুৱা ধৰণৰ শুনা পাইছোঁ। ঠিক আছে, ইতিমধ্যে আপোনালোকে যিহেতু দেখা পোৱা গৈছে যে 54জন কৰ্মচাৰী, যি দুধনৈ বৈদ্যুতিক উপসংঘৰ 54জন কৰ্মচাৰী ইতিমধ্যে যিটো 1 নং পে লিষ্ট ওলাইছিল আপোনাৰ, সেই লিষ্টত নাম নাই। অথচ এমাহ 2 মাহ বা 3 মাহ মানে কাম কৰা অস্থায়ী কৰ্মচাৰী কাম কৰা মানুহৰো বা ব্যক্তিৰ নাম কিন্তু সেই লিষ্টত অন্তৰ্ভুক্ত হৈছে। আপোনালোক বঞ্চিত হৈছে। এতিয়া আপোনালোকে পৰৱৰ্তী সময়ত যদি আপোনালোকে যিহেতু ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ কৰিছে আপোনালোকে বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে, কিন্তু একাউণ্ট পে লিষ্টত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত তেতিয়া আপোনালোকে কি কৰিব ভৱিষ্যতে বা আপোনালোকে কিবা কাৰ্যসূচী হাতত ল'ব নেকি? হয়, চাওক, আমি অলৰেডি ওপৰ মহলত আমি যোগাযোগ কৰি আছিলোঁ। তেওঁলোকে আমাক একটা আশ্বাস দিছিল যে তোমালোকৰ সেকেন্ড লিষ্টত নামখিনি অন্তৰ্ভুক্ত হ'ব। যিকেইজন দুধনৈ ইলেক্ট্ৰিচিটি সাব ডিভিজনত কাম কৰি আছিল, যোৱাকালি যিটো লিষ্ট ওলাল সেইখিনি লিষ্টত আমাৰ দুধনৈ সাব ডিভিজনৰ নামখিনি অন্তৰ্ভুক্ত হোৱা নাই আউটসোর্স কৰ্মীৰ, অৰ্থাৎ অস্থায়ী কৰ্মীৰ। কিন্তু আমাক যিখিনি বিভাগীয় কৰ্তৃপক্ষে আশ্বাস দিছিল সেইমতে আশ্বাসখিনি পূৰ্ণ নকৰিল। কিন্তু আমি আজি 10-12 বছৰে কাম কৰি আছিলোঁ আৰু বৰ্তমানো আছোঁ। যিহেতু আমি 7/24 আৱাৰ্ছ কাম কৰি থাকিব লগা হৈছে, পাব্লিক কমপ্লেইন হওক বা ৰেভিনিউ কালেকশ্যনতে হওক, যিকোনো কামত আমাক নিয়োগ কৰি আছে। কোনে কৰি আছে? আমাক বিভাগীয় কৰ্তৃপক্ষই কৰি আছে, আমি নিজে অহা নাই না। তেওঁলোকে আমাক মাতি আনিছে, আমি কাম কৰি আছোঁ আৰু আমাক 2বাৰকৈ ভেৰিফিকেশ্যন কৰিছে অলৰেডি, গোৱালপাৰাত এবাৰ আৰু চাৰ্কেলত এবাৰ। তো সেইখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ কৰোঁ যে হয়তো 5 তাৰিখৰ ভিতৰত আমাৰ নামখিনি অন্তৰ্ভুক্ত কৰি দিব লাগে। আৰু যদি তেওঁলোকে কৰি নিদিয়ে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম, কিন্তু তাৰ বাবে জগৰীয়া হ'ব বিভাগীয় কৰ্তৃপক্ষ। এটা 2023 চনৰ ডিসেম্বৰ মাহৰ মতে যিটো লিষ্ট ওলাইছে, সেই লিষ্টত 30 দিন কাম কৰা মানুহৰ ল'ৰাৰো নাম আহিছে। তথাপিও আমি 10-15 বছৰ ধৰি কাম কৰি আছোঁ, তথাপিও আমাৰ নামবিলাক নাহিল। এনেধৰণে লিষ্টত অন্তৰ্ভুক্ত নোহোৱা আপোনালোকৰ কিমানজন মানে অস্থায়ী কৰ্মচাৰী আছে দুধনৈ বৈদ্যুতিক উপসংঘৰ? আমাৰ দুধনৈ বৈদ্যুতিক উপমণ্ডলৰ টোটেল 60জন আউটসোর্স কৰ্মী আছিল। 60জনৰ পৰা আমাৰ 5জন আউটসোর্স কৰ্মীৰহে নাম আহিছে। বাকী আমাৰ 54 মান আউটসোর্স কৰ্মীৰ নাম নাহিল। কিয় নাহিল এই কথাষাৰে জানিবৰ কাৰণে আমি আজি বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ চৰকাৰৰ অনুৰোধ জনাইছোঁ যে আমাৰ নামসমূহ অতি সোনকালে যেন আহে বা আমাৰ
আমাক কিবা এটা কৰি দিয়ক, নহ'লে আমি ইমান বছৰ ধৰি কাম কৰি থকা স্বত্বেও যদি আমাক নাম নাহিল, আজি আমি মানে কি ক'ম আৰু। নমস্কাৰ। খুব আমি দুধনৈ সাব ডিভিজন মানে ইমান দুখিত হৈছোঁ। ইয়াত আমি যিখিনি কৰ্মী আছোঁ, কৰ্মীখিনি 60জন কৰ্মীৰ ভিতৰত যোৱা ধৰ ফাৰ্ষ্ট লিষ্টত যি 6জন হ'ল, নেক্সট আমাৰ থাকি গ'ল 54জন। 54জন আমি আউটচোৰ্চ কৰ্মী, যিখিনি আমি ধৰ দুধনৈ সাব ডিভিজনক সহায় কৰি আছোঁ। সিহঁতে আমাক মাতি পিনে কামত লগাইছে, নিয়োগ কৰি পিনে আমি যিখিনি কষ্ট কৰি আছোঁ, প্ৰতিজনে আমি তাৰমানে কপালৰ ঘাম মাটিত পেলাই অধিক এপিডিচিএলৰ কাৰণে আমি কাম কৰি আছোঁ। তথাপিও নেক্সট আমাক চৰকাৰে, আমাক ডিপাৰ্টমেণ্টলি আমাক আজিলৈ কিনো আমাক একো কৰি দিয়া নাই। আমি 54জন আছোঁ, কেনেকৈ চলি আছোঁ? আমাৰতো ৰিপৰ্ট গোটেইখিনি আছে, RCDCৰ পৰা পোৱা গোটেই ৰিপৰ্টেই আছে। আমি সেনেকৈ আমাক ডিপাৰ্টমেণ্টে আমাক টকা দিও আছে। তথাপিও আমি কিন্তু আজিলৈকে আমি যিখিনি চৰকাৰী 89 ডেজে হওক আমাক অন্তৰ্ভুক্ত কৰা নাই। কি কাৰণত কৰা নাই? আমি যিখিনি ৰেকৰ্ড আমাৰ আছে আমিতো কৰি আছোঁ। আজি ধৰ মই 10 বছৰ ধৰি দুধনৈ সাব ডিভিজনত কাম কৰি আছোঁ। মোৰতো এখন সংসাৰ আছে, মোৰতো পৰিয়ালটা আছে। মই পৰিয়ালটা পোহপাল দিব লাগিব, মই কেনেকৈ দিম? ইয়াতে যিখিনি টকা পাওঁ, এটা নগণ্য টকা এটা পাওঁ। সেই নগণ্য টকা দিটো মোৰ পৰিয়াল চলাব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালী আছে, সিহঁতক মই পঢ়া শুনা কৰাব লাগিব, সিহঁতৰ ভৱিষ্যত আছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰি কওঁ যে আমাৰ দুধনৈ সাব ডিভিজন যিখিনি 54জন আউটচোৰ্চ কৰ্মী আছে, সিহঁতক অতি শীঘ্ৰেই চৰকাৰী কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু ইয়াতে আমি বহুত দেখিলোঁ, যিখিনি লিষ্টত যোৱা ধৰ ছেকেণ্ড লিষ্টখনত যি নাম আহিছে, 10 মাহ ধৰি 6 মাহ ধৰি 1 বছৰ ধৰি কাম কৰা ল'ৰাও যদি সিহঁতে অন্তৰ্ভুক্ত হয়, আমি কিয় আজি 8-10 বছৰ 5 বছৰ কাম কৰি কিয় আমি অন্তৰ্ভুক্ত নহওঁ? সেয়ে মই আজি এই প্ৰেছৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ আমাৰ দুধনৈ সাব ডিভিজনৰ যিখিনি আউটচোৰ্চ কৰ্মী আছে, সিহঁতক অতি শীঘ্ৰেই আমাক জীৱনৰ পথ এটা মুকলি কৰি দিয়ক। নহ'লে আমাৰ মানে অৱস্থা একেবাৰে বেয়া হৈ গৈছে। কেনেকৈ আমি চলি আছোঁ আমি নিজে নেজানা হৈ গৈছোঁ। যদি আমাক ধৰ বিভাগীয় কৰ্মচাৰী, বিভাগীয় কৰ্তৃপক্ষই, চৰকাৰে যদি কোনো আমাৰ যদি ব্যৱস্থা নলয়, আমি নিশ্চয় গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। বাধ্য হোৱাৰ কাৰণ আমি ক'লোৱেই, গোটেইখিনি পৰিয়াল আমি চলিব লাগিব, চলাৰ কাৰণে আমাক ৰাস্তা লাগিব। আৰু যিহেতু যিখিনি কৰ্মচাৰী আমি কৰি আছোঁ, কিছুমানৰ বয়সটো পাৰ হৈয়ে যাব। সিহঁতৰ বয়স পাৰ হৈ গ'লে সিহঁতে ঘৰত যাই পিনে কেনেকৈ কি চলিব? কাৰণ কিয়, বাকী যিখিনি কৰ্মী আমাৰ ইয়াতে আউটচোৰ্চ কৰি আছে, সেই কৰ্মীখিনি এপিডিচিএল বাদ দি ঘৰত যাই কোনোবা এটা কাম কৰি চলিব, তাৰ আশা নাই। কিবা যে কাম পাব বেলেগ কাম, তাৰ আশা নাই। গতিকে মই সেইকাৰণে কৈ আছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ, যদি আমাৰ এই 5 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আমাৰ এই নামখিনি অন্তৰ্ভুক্ত কৰি আমাক বিভাগীয় কৰ্তৃপক্ষই দিয়ে, আমি নথৈ আনন্দিত হ'ম। আৰু যদি আমাৰ এইখিনি বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি আন্দোলনমুখী হ'বলৈ বাধ্য হ'ম।